পুলক দাসৰ আপোনাৰ ইয়াতে একাউণ্ট নাম্বাৰ আছে, IFC নাম্বাৰ আছে, সব ঠিকে আছে আৰু 5 লাখ টকা দিছে বুলি ইয়াতে দেখুৱাইছে। কিন্তু আজিৰ দিনটোলৈকে এই পুলক দাস এগৰাকী উচ্ছেদিত মানুহ, তেখেতৰ পইচাটো আজিৰ দিনটোলৈকে তেওঁৰ একাউণ্টত নুসুমালে। মানে এনেকুৱা হৈছে নেকি যে ক্ষতিপূৰণৰ কাৰণে যিবিলাক টকা আহিছে উচ্ছেদিত পৰিয়ালৰ, সেই টকাও আত্মসাৎ কৰিছে নেকি GMDত বহি একাংশ বিষয়াই? সেই প্ৰশ্নবিলাক আজি আহিছে। আমি দেখিছোঁ যে সঁচা সঁচিকৈ কিন্তু বহুত ডাঙৰ ঘোটালা এটা হৈ গৈছে। উচ্ছেদিত খিলঞ্জীয়া মানুহৰ ক্ষতিপূৰণৰ টকা তেওঁলোকে আত্মসাৎ কৰাটো কেনেকুৱা ঘটনা ঘটিছে মানে আমাৰ ভাবি আচৰিত হৈছে। আজি 3 বছৰ উকলি গৈছে। আপোনালোকে দেখিছে যে শিলহাকুত থকা যিবিলাক খিলঞ্জীয়া পৰিয়াল, আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে সদায় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মাটিৰ বিনিময়ত মাটিৰ দাবী উত্থাপন কৰা হৈছে, সমান্তৰালভাৱে যথোপযুক্ত ক্ষতিপূৰণ। আৰু ক্ষতিপূৰণৰ নামত যিখিনি দিয়া হৈছে এতিয়াও মানে যথেষ্ট সংখ্যক মানুহক দিবলৈ বাকী আছে, আৰু যি পাইছে পোৱা মানুহৰ টকা বেলেগে খাই দিছে। মানে এতিয়া সেইটোৰ কাৰণে আমি এটা তদন্ত বিচাৰিছোঁ আৰু এনেকুৱা যাতে ঘটনা নহয়। এতিয়া আমাৰ নোপোৱা মানুহবিলাক যিবিলাকক এতিয়ালৈকে দিয়া নাই তেওঁলোকৰ টকাও খাই দিলে নেকি? তেনেকুৱা হ'লেতো ডাঙৰ এটা স্কেম হ'ব। এইটো মানে কোটি টকাৰ স্কেম হৈ যাব। এতিয়াও আপোনালোকে জানে প্ৰায় 200 মান মানুহৰ এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই। 200 টকাৰ ক্ষতিপূৰণটো যদি মিলাইছে তেনেহ'লে কোটিৰ ঘৰত এইটো এটা ডাঙৰ এটা আপোনাৰ হেৰি হ'ব, মানে স্কেম হ'ব। মানে এই কথাটোকে আমি আচৰিত পাইছোঁ যে আমি যিটো সময়ত আমি কৈ আছোঁ যে আমাৰ খিলঞ্জীয়া মানুহবিলাকে আৰু ভাড়াঘৰত থাকিব নোৱাৰে, আমি কৈ আছোঁ যে খিলঞ্জীয়া যিবিলাক পৰিয়াল ক্ষতিপূৰণ পুনৰ সংস্থাপন নাপায়, বহুতৰ মৃত্যু হৈছে, সেই কথা আমি কৈ আছোঁ। 11জন মানুহৰ মৃত্যু হৈছে কিন্তু এই আন্দোলনত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময় থাকোঁতে গোটেই কথা বতৰাবিলাক বিবেচনা কৰি খিলঞ্জীয়া মানুহৰ ওপৰত যি ধৰণে অন্যায় আকৌ আৰম্ভ হৈছে, গতিকে এইবিলাক বন্ধ হ'ব লাগে। যথোপযুক্ত ক্ষতিপূৰণ যিসকলক দিয়া হোৱা নাই অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু মাটিৰ বিনিময়ত মাটি, যিটো মূল কথা আছিলে, আমাৰ শিলহাকুৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত যি আন্দোলন আৰম্ভ হৈছে, আমি প্ৰথম দিনটোৰ পৰাই কৈছোঁ যে মাটিৰ বিনিময়ত মাটি লাগিব, পুনৰ সংস্থাপন লাগিব। আমি কৈছিলোঁ যে আমাৰ খিলঞ্জীয়া যিসকলে ইয়াত শিলহাকুৰ পাৰত বসবাস কৰি আছিলে, সকলোৰে জীৱন জীৱিকা গুৱাহাটী কেন্দ্ৰিক, গুৱাহাটীক লৈ তেওঁলোকে চলি আছিলে। গতিকে এই লোকসকলক বেলেগ ঠাইলৈ যদি লৈ যায় ক্ষতিপূৰণ বা পুনৰ সংস্থাপন দিয়াৰ নামত, তেতিয়া কিন্তু এই মানুহবিলাকক পুনৰ অন্যায় কৰা হ'ব। গতিকে আমি কৈছোঁ যে সেই সময়তো আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে এবাৰ মাটিও লৈ গৈছিলে, তেওঁ পুনৰ সংস্থাপন দিম বুলি ক'লে। তেওঁ এটা কথা ক'লে, আমাৰ যিসকল প্ৰতিনিধি তেওঁলোকক ক'লে যে আপোনালোকে টিভিত আৰু বেছিকৈ ওলাই নাথাকিব, টিভিত ওলাই নাথাকিব বুলি মানে ব্লেকমেইল কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি খিলঞ্জীয়া মানুহ আচলতে উচ্ছেদিত পৰিয়ালক এনেকৈ ব্লেকমেইল কৰিব নাপায়। সৰ্বহাৰা মানুহক ব্লেকমেইল কৰে নেকি? আপুনিতো কৈ দিলে আজি ছেপ্টেম্বৰ মাহৰ পৰা আকৌ ছেপ্টেম্বৰ আহিব নহয়, আগষ্ট ছেপ্টেম্বৰ, প্ৰায় 10 মাহ হৈছে। এই 10 মাহৰ আগতে আপুনি ক'লে যে পুনৰ সংস্থাপন দিম, আৰু 3 বছৰ আগতে উচ্ছেদ হোৱাৰ সময়তো আপুনি কৈছিলে যে যিসকল ভূমিহীন পৰিয়ালে শিলহাকুত আছিলে, যাৰ সঁচা সঁচিকৈ বেলেগ ঠাইত মাটি নাই, তেওঁলোকক 1.5 লেচাকৈ ভূমি প্ৰদান কৰিব বুলি কৈছিলে। আজি ভূমিও প্ৰদান নকৰিলে আজিৰ দিনটোলৈকে। তেওঁ ইমান মিছলীয়া হ'ব নাপায়। মুখ্যমন্ত্ৰী এগৰাকীৰ আচলতে তেওঁৰ যিটো কথা, সেইটো মানে যিবিলাক কমিটমেণ্ট দিয়ে সেইটো আচলতে ৰাখিবলৈ যত্ন কৰিব লাগে। মুখ্যমন্ত্ৰী ইমান মিছলীয়া হ'ব নাপায়। গতিকে আমাৰ কথা অতি স্পষ্ট, 26ত নিৰ্বাচন আছে, সময় থাকোঁতেই আমাৰ খিলঞ্জীয়া মানুহে পাবলগীয়াখিনি দি দিয়ক। আপুনি অন্যায় এনেকৈ কৰি নাথাকিব। আমি দেখিছোঁ যে আপোনাৰ দিনত কেনেকৈ আপোনাৰ সতীৰ্থ কেবিনেট মন্ত্ৰীসকলে মাটিৰ গোটাইছে, মাটি সম্পত্তি গোটাইছে। আপুনি যেনেকৈ গোটাইছে নিজৰ পুত্ৰ পৰিবাৰৰ নামত যি ধৰণে মাটি সম্পত্তি গোটাইছে। আপোনাৰ বিভিন্ন ঠাইত বাগান আছে বুলি আমি শুনিছোঁ, তিনিচুকীয়াত আপোনাৰ বাগান আমি দেখিছোঁ, আৰু আপোনাৰ কাজিৰঙাত বিভিন্ন সা সম্পত্তিৰ কথা পোহৰলৈ আহিছে, তাতো চাহ বাগিচা তেওঁ বনাইছে, বাণী গ্ৰীণ ৰিজৰ্টৰ কথা আহিছে। গুৱাহাটীতো আপোনাৰ উজান বজাৰত তেখেতৰ মাটিৰ কথা আমি গম পাইছোঁ, জু-ৰোডত মাটি আছে বুলি গম পাইছোঁ, গণেশগুৰিত মাটি, খ্ৰীষ্টান বস্তিত মাটি। গতিকে গোটেই অসমৰ মাটি আপোনাৰ নিজৰ পৰিয়ালৰ কাৰণে যে আছে, কিন্তু একথা মাটি আমাৰ খিলঞ্জীয়া গায়ত্ৰী বড়িৰ কাৰণে কিয় নাই? আজি অৰ্চনা তাইত মোৰ নিজৰ মিচিং মানুহ, তেখেতে কিয় একথা মাটি নাপায়? যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাৰ 500 বিঘা মাটি কিয় নাপায়? সেই অন্যায়টো কিয়? সেই কথাবিলাক অসমৰ ৰাইজক বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ। এনেকৈ আমি দেখিছোঁ যে যিজন এতিয়া তেওঁৰ পিছে পিছে বাকী সতীৰ্থ মন্ত্ৰীবিলাকৰ নামবিলাক আহি আছে, সম্পত্তিৰ তালিকাবিলাক আহি আছে। জয়ন্ত মল্ল বড়োৱে আপোনাৰ ৰঙিয়াত মাটি দখল কৰিছে, কিনিও লৈছে একাংশ মাটি জলাশয়ৰ মাটি তেওঁ দখল কৰিছে। ইফালে আপোনাৰ তেজপুৰতো মাটি লৈছে। গতিকে চাৰিওফালে তেওঁলোকৰ মন্ত্ৰী বিধায়ক সাংসদবিলাকে, বিজেপিৰ নেতা কৰ্মীবিলাকে অসমৰ মাটিবিলাক গোগ ৰাখে গিলিছে। গতিকে এইটো দুৰ্ভাগ্যজনক কথা, কাৰণ সেই একেটা সময়তে আমি দেখিছোঁ আমাৰ 3 বছৰীয়া আন্দোলন ৰাস্তাত আছে, আমাৰ মানুহবিলাক খিলঞ্জীয়া মানুহক ৰাস্তাত থৈছে, নিজে সা সম্পত্তি গোটাই আছে। এনেকুৱা অন্যায় কিয়? এনেকুৱা অন্যায় কিয় কৰি থকা হৈছে? এই কথাবিলাক কৈছোঁ। গতিকে খিলঞ্জীয়াৰ শ্লোগান দি থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে যে কয় আপুনি খিলঞ্জীয়াক উচ্ছেদ কৰা নাই, আজি পৰহি তেওঁ ষ্টেটমেণ্ট দিছে যে অসমৰ কোনো খিলঞ্জীয়াক মই উচ্ছেদ কৰা নাই, বাঙালী, বিহাৰী বা হিন্দু যিবিলাক মানুহ আছে কাকো উচ্ছেদ কৰা নাই বুলি কৈছে। গতিকে তেওঁ যদি উচ্ছেদ কৰা নাই, আমাৰ অৰ্চনা তাইত গায়ত্ৰী বড়ি, আমাৰ এইটো দাস, এওঁলোক কি খিলঞ্জীয়া নহয় নেকি?
আজি ইয়াত থকা যিবিলাক কাৰ্বি মানুহ, ইয়াত আমাৰ দিব্য বসুমতাৰীৰ ঘৰ আছে, তেখেত কি আপোনাৰ বড়ো মানুহজন ভূমিপুত্ৰ নহয় নেকি, খিলঞ্জীয়া নহয় নেকি? আজি খিলঞ্জীয়া মানুহে একথা মাটি নাপায় আৰু আপোনালোকে এনেকৈ মাটি গোটাই থাকিব, সেইটো আমাৰ হজম হোৱা নাই। কিন্তু গতিকে এই যিটো আন্দোলন চলিছে, এই আন্দোলন অধিক তীব্ৰতৰ হ'ব। আৰু আমি কৈছোঁ যে বাৰম্বাৰ এইটো আলোচনাও চলি আছে যে মুখ্যমন্ত্ৰী ঘৰলৈহে যাবগৈ মানুহবিলাক। লাষ্টত উপায় নাপায়, যদি নিদিয়ে 26ৰ আগত যদি নিদিয়ে, তেনেহ'লে তেওঁৰ ঘৰলৈকে গৈ আমি তাতে মানে যিবিলাকৰ এতিয়া মাটি বাৰী নাই, থাকিবৰ কাৰণে এটুকুৰা মাটি যে দিব পৰা নাই, তাৰ কাৰণে এতিয়া তেওঁৰ ঘৰত আমি বহিবগৈ লাগিব। এতিয়া আমাৰ মাটিটোতো কাঢ়ি ল'লে তেখেতে, বানমুক্ত গুৱাহাটীৰ শ্লোগান দিলে। এতিয়া আপোনালোকে দেখিছে যে গুৱাহাটীত বানপানী বেছি হ'বলৈ ল'লে। শিলসাকু উচ্ছেদ হোৱাৰ পাছত আমি দেখিছোঁ গুৱাহাটীত নতুন নতুন অঞ্চলত এজাক বৰষুণ দিলেই মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। আপোনালোকৰ ক্ৰছ কাৰেণ্টে সেই বাতৰি সদায় প্ৰচাৰ কৰি আহিছে। গতিকে এনেকৈ উচ্ছেদৰ দিনটোৰ পৰাই ৰাইজক আচলতে বিপথে পৰিচালিত কৰি ৰাইজৰ সমৰ্থন লৈছিলে যে বানমুক্ত গুৱাহাটী বনাব। আজিৰ দিনটোতো বানমুক্ত গুৱাহাটী নহ'ল। গতিকে এই কথা বতৰাবিলাক আছে। উচ্ছেদৰ সময়তো দেখিলোঁ ইয়াত যিবিলাক পুঁজিপতিৰ বিল্ডিং আছিল, তাততো হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ লগাবলৈ দমে নাই। হিম্মত সিংৰ বিল্ডিং দেখিলে ভয় খাইহে তেখেতে। আজি বদৰীনাথ মলক মোগল বুলি কয়, সেই মোগলৰ বিল্ডিঙৰ ওচৰ চাবিব পাৰে নেকি মুখ্যমন্ত্ৰীয়ে? নোৱাৰে নহয়। আপোনালোকে দেখিব তাৰপৰা যিবিলাক ইয়াতে চৰকাৰী যিবিলাক প্ৰতিষ্ঠান আছিলে সেইবিলাক ৰিল'কেট কৰিছে, বেলেগ ঠাইত দিছে আৰু উচ্ছেদ কৰাই নাই। আপুনি চাব দেই, তেওঁৰ নীতিটো চাব। যিবিলাক কৰ্পৰেট হাউচ আছে, যিবিলাক আজি OKDৰ কথা আহিছে, জিঞ্জাৰৰ কথা আহিছে, হোটেল মেনেজমেণ্টৰ কথা আহিছে, উচ্ছেদ নকৰাৰ আগতে ইয়াতকৈ ভাল অঞ্চলত মাটি দিবৰ কাৰণে তেওঁলোকে গোটেই ব্যৱস্থাপনা কৰি দিছে। গতিকে আমাৰ খিলঞ্জীয়া মানুহবিলাককতো 2 মিনিট সময় নিদিলে। আপোনালোকে নিকু ক'লে সৰু পোৱালিটোৰ কথাটো নিশ্চয় মনত পৰে। 2 মিনিট সময় দিয়ক বুলি যে কাকুতি হেৰি যে কৰিছিলে, পুলিচ প্ৰশাসনে যেতিয়া উচ্ছেদ কৰিবলৈ আহিছিলে, তেতিয়াতো 2 মিনিট সময় দিব, 2 মিনিটতকৈ বেছি নিদিয়ে। সেই কথা সেই সময়ত কৈছিলে যে 2 মিনিটতকৈ বেছি সময় নিদিয়ে, মানে খিলঞ্জীয়া মানুহক 2 মিনিট সময় নিদিয়ে, বাকী কৰ্পৰেট হাউচবিলাকক তেওঁলোকে 3 বছৰ সময় দিয়ে। আৰু উচ্ছেদ নহওঁতে তেওঁলোকক ধুনীয়াকৈ বেলেগ অঞ্চলত ইয়াতকৈ ভাল জেগাত, শিলসাকুতকৈও ভাল জেগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে। মানে এই চৰকাৰখন পুঁজিপতিৰ পকেটত সোমাই আছে, সেই কথাকে আমি বুজি পাইছোঁ মানে।